নমস্কাৰ সালাম আলাইকুম মোৰ এই ভিডিঅ'ৰ আগত ফটোখন দেখি গমে পাইছে মই কিবা ক'ব গৈছো এই ভিডিঅ'টো ফিউচাৰত কামত লাগিলে আপোনালোকে টাইমলাইনত থৈ দিয়ক মিলাই ল'ব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থক বা হিহঁতৰ লগত যিবোৰ আছে যিবোৰে আমাৰ জুবিনদাৰ মৃত্যুৰ কাৰণে ষড়যন্ত্ৰ কৰিছিল বা মৃত্যুৰ কাৰণ হিহঁতক কিবা এজনক দুজনক শাস্তিটো দিয়া হ'ব কিন্তু কেতিয়া দিয়া হ'ব যেতিয়া 2026ত ইলেকশ্যন আহিব তেতিয়া দিয়া হ'ব কাৰণ তেতিয়া আমাৰ ভোটটো পাবৰ কাৰণে তেনেকা কৰা হ'ব জুবিনদাক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে নহয় আমাৰ ভোটটো পাই জিকিবৰ কাৰণে তেনেকা কিবা এটা কৰা হ'বই হ'ব আৰু আপোনালোক কি ভাবে আমি যদি ভোট নিদিও নিজিকে নেকি আৰে ভাই জিকিব আজিকালি মেচিনৰ যুগ যন্ত্ৰৰ যুগ জুবিনদাৰ এটা গান আছিল নহয় যন্ত্ৰ আজিকালি যন্ত্ৰৰ যুগ ইভিএম মেচিনটো গম পায়তো আৰু মই একো নকওঁ আপোনালোকে গম পাই আছে যি নহওক সোনকালে মোৰ জুবিনদাক ন্যায়টো বিচাৰিছোঁ আমি যদিহে জুবিনদাক ন্যায়টো দিয়া নহয় তেতিয়াহ'লে আমাৰ আত্মাটো শান্তি নাপায় মোৰ এই ভিডিঅ'ৰ জৰিয়তে যি মানুহবিলাকে দেখিছে সিহঁতক মোৰ এটা ৰিকুৱেষ্ট যদি আপোনালোক জুবিনদাৰ অনুৰাগী হয় মৰম কৰি থাকে তো মোৰ এই ভিডিঅ'টো যিমান হয় শ্বেয়াৰ কৰক আৰু কমেণ্টত লিখক #JusticeForJubinda জয় জুবিনদা I love Jubin Garg